গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে আমাৰ অৱচেতন মনেই দুখৰ অনুভৱ কৰায়। কেতিয়া? যেতিয়া আমি কাৰোবাৰ মনত আঘাত দিওঁ, কাৰোবাৰ মনত দুখ দিওঁ, কাৰোবাৰ মনত কষ্ট দিওঁ, সি যে আমি দুখ কষ্ট দিওঁ নহয় কাৰোবাক, সেইটো আমালৈকে ঘূৰি গুচি আহি পেলাই আমাৰ ছাবকনচিয়াছ মাইণ্ডে, আমাৰ অৱচেতন মনে আমাক দুখৰ অনুভৱ কৰায়। কেনেকৈ? লক্ষ্য কৰিব যে আমাৰ কেতিয়াবা আমি চিন্তা নকৰোঁ বুলি ভাবিলেও নহয়, আমাৰ মনলৈ নিগেটিভ চিন্তাবিলাক আহি থাকে, হয়নে? মনটো কিবা ভয় ভয় লাগে, হয়নে? কিবা যেন মনটো অশান্তি অনুভৱ কৰিছোঁ, ভাল লগা নাই, কিবা কাম কৰিব মন যোৱা নাই, ঠিক আছে, ক'তো মন নবহে, কোনোবাই কিবা এটা কৰি দিলে যেন খং উঠি যাব, হয়নে? আমাক যেন এনেকুৱা লাগে যেন কোনোবাই আমাক কিবা কৰিছে, কোনোবাই যাদু মন্ত্ৰ কৰিছে, এনেকুৱা অনুভৱ হয়, হয়নে? হয়নে নহয় ক'ব আপোনালোকে, ঠিক আছে? এনেকুৱা হয়, আমাৰ বহুতৰে ক্ষেত্ৰতে হয়, আমাৰ বহুতৰ মনত এনেকুৱা হয়। কিয় হয়? কাৰণ আমি যি পূৰ্বতে আগতে যি কৰ্ম কৰিছিলোঁ, যি বেয়া কৰ্ম কৰিছিলোঁ, হয়নে, সেইটো স্বীকাৰ কৰিব লাগিব বন্ধুসকল। আমি একচেপ্ট কৰিব লাগিব যে আমি ক'তবা নহয় ক'তবা অজানিতে হ'লেও নহয় কিবা বেয়া কৰ্ম কৰিছিলোঁ, অজানিতে হ'লেও। কাকবা যদি ধেমালিতে, ধৰক কাকবা ধেমালিতে আমি কোনোবা মানুহৰ সমাগমৰ মাজত ক'তবা বিয়া সভা কিবা হৈছে, তাতে কোনোবা এজন ধৰক দুৰ্বল মানুহ বা কোনোবা দুখীয়া মানুহ বা কিবা লেঙেৰা পূজা এনেকুৱা মানুহক ধৰক আমি ধেমালিতে তেওঁক মানে কিবা এটা কৈ দিলোঁ, হয়নে? আমি ধেমালিতে ফূৰ্তিতে কিবা এটা কৈ দিলোঁ আৰু তেওঁক লৈ পেলাই আমি মানে সুখ অনুভৱ কৰিলোঁ, ধেমালি কৰি পেলাই মজা ল'লোঁ, হয়নে? মজা লোৱাৰ লগে লগে কি হ'ব? সেই ব্যক্তিজনে, যিজনক আমি ধেমালি কৰিলোঁ, যিজনক আমি মানে জোকাৰিলোঁ, কিবা ধেমালি কৰি পেলাই জোকাৰিলোঁ, জোকোৱাৰ লগে লগে কি হ'ব? তেওঁ যে সেই দুখ অনুভৱ কৰিলে নহয়, তাত যদি কিবা দুখ অনুভৱ কৰিলে বা কষ্ট অনুভৱ কৰিলে, সেই বস্তুটো তেওঁ যেতিয়া অনুভৱ কৰিব নহয়, সেই বস্তুটো আমালৈকে ঘূৰি গুচি আহে, ঠিক আছে বন্ধুসকল? তো আমালৈকে ঘূৰি আহি পেলাই সেই বস্তুটোৱে আমাৰ ছাবকনচিয়াছ মাইণ্ডত এনেকুৱাকৈ প্ৰভাৱ পৰিব যে আমাক সেই ছাবকনচিয়াছ মাইণ্ডে বাৰে বাৰে আমাক কিবা নহয় কিবা এটা নিগেটিভ চিন্তা আনিব, কিবা এটা বেয়া চিন্তা লৈ আনিব। সেই তেনেকৈ আমাৰ ছাবকনচিয়াছ মাইণ্ডে আমাক দুখৰ অনুভৱ কৰে। বন্ধুসকল, আমি যিকোনো বেয়া কৰ্ম কাকবা বোলে শাৰীৰিকভাৱে অপদস্থ কৰিছোঁ সেইটো নহয়, ঠিক আছে? কোনোবাই কাকবা বোলে আমি বেয়া কৰ্ম কৰিছোঁ, কিবা শাৰীৰিকভাৱে কাকবা অপদস্থ কৰিছোঁ বা গালি গালাজ পাৰিছোঁ, সেইটোও নহয়। আমাৰ শব্দ বাক্যৰ পৰাও, আমাৰ শব্দৰ পৰাও কাকবাৰ অন্তৰত যদি আঘাত দিছোঁ নহয়, কাকবা দুখ দিছোঁ, সেই তেতিয়াও আমাৰ সেই বস্তুটো আমালৈকে ঘূৰি গুচি আহে। বন্ধুসকল, ঈশ্বৰে, ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে আমাক এনেকুৱাকৈ সৃষ্টি কৰিছে যে আমাৰ শৰীৰতে এনেকুৱা কিছুমান বস্তু দিয়া আছে, যোনটো বস্তুৰ দ্বাৰা আমি প্ৰত্যেকটো ভাল কৰ্ম বেয়া কৰ্মৰ বিচাৰ আমাৰ অৱচেতন মনে কৰি পেলাই। যোনটো শৰীৰৰ মানে ঈশ্বৰৰ আটাইতকৈ ডাঙৰ অৱদান আমাৰ অৱচেতন মন, ছাবকনচিয়াছ মাইণ্ড। আৰু সেই ছাবকনচিয়াছ মাইণ্ডে কি কৰে? আমাৰ ভাল বেয়াৰ প্ৰত্যেকটো বিচাৰ তেওঁৱে কৰি পেলায়। আমি যদি কাকো দুখ দিয়া নাই, কাকবা কষ্ট দিয়া নাই, কোনো বেয়া কৰ্ম কৰা নাই নহয়, তেতিয়া সেই অৱচেতন মনে আমাক ন্যায় দিয়া, ঠিক আছে? আমাক ন্যায়, হয়নে? আমি যেনেকৈ কিবা অপৰাধ কৰিলে ন্যায় পাবৰ কাৰণে আমি কোৰ্টলৈ যাওঁ, তো আমাক কোৰ্টত যোৱাৰ আৱশ্যক নাই। আমাক ঈশ্বৰে, ইউনিভাৰ্ছে এনেকুৱা এটা ছিষ্টেম বনাই থৈছে আমাৰ ছাবকনচিয়াছ মাইণ্ডত, যদি আমি সততাত আছোঁ, ভাল কৰ্ম কৰি আছোঁ, কাকবা আঘাত দিয়া নাই, দুখ দিয়া নাই নহয়, আমাৰ ছাবকনচিয়াছ মাইণ্ডে আমাক ন্যায় দিয়াব। আমাক কেতিয়াও দুখ অনুভৱ কৰিব নিদিয়ে, কেতিয়াও দুখত পৰিব নিদিয়ে, আমাক সদায় হেপী ৰাখিব, সুখ অনুভৱ কৰাব, হয়নে? কিন্তু যদি আমি কেনেবাকৈ কাকবা দুখ দিছোঁ, কষ্ট দিছোঁ, আঘাত দিছোঁ নহয়, সেই ছাবকনচিয়াছ মাইণ্ডে আমাক সেই দুখ অনুভৱ কৰাব। বন্ধুসকল, আমি কেতিয়াবা ভাবি লওঁ, যা চাই লওঁ, কি কৰিবি চাই ল'ম তোক, হয়নে? কাকবা কওঁ না, আমি চাই ল'ম তোক, যা কি কৰিবি।
হয়নে? তো সেই আনে চাবলৈ দৰকাৰ নাই। আমি যদি কিবা বেয়া কৰ্ম কৰিছোঁ নহয়, কাকবা আঘাত দিছোঁ, কাকবা কষ্ট দিছোঁ, কাকবা বেয়া কৰ্ম কৰিছোঁ নহয় ক'তবা, আমাক বেলেগে চাবৰ দৰকাৰ নাই। আমাৰ ছাবকনচিয়াছ মাইণ্ড যোনটো আমাৰ শৰীৰতে আছে, আমাৰ মাজতে আছে, সেই ছাবকনচিয়াছ মাইণ্ডে আমাক চাই থাকিব, আমাৰ অৱচেতন মনে চাব, আমাক এনেকুৱাকে বিপদত পেলাব, এনেকুৱাকে আমাক মনলৈ নিগেটিভ চিন্তাবিলাক লৈ আনিব নহয়, আমি সেই মানসিক অশান্তিত ভুগিবলগীয়া হৈ যায়। আমি যে ডিপ্ৰেশ্যনত পৰি যাওঁ, এনজাইটিত পৰি যাওঁ, বা যি টি প্ৰব্লেম আমাৰ চিন্তা আহি থাকে, ৰাতি টোপনি নাহে, এইবিলাক কিয় হয়? এটাই, আমি কাকবা অজানিতে হ'লেও, জানি বুজি তো কৰাটোতো কৰাই, অজানিতে হ'লেও যদি কাকবা আঘাত দিছোঁ, দুখ দিছোঁ নহয়, কাকবা বেয়া কৰিছোঁ নহয়, আমাক সেই বস্তুটো ছাবকনচিয়াছ মাইণ্ডে আমাক মনত পেলাই দিয়ে, আমাক দুখ অনুভৱ কৰাই দিয়ে। হয়নে বন্ধুসকল? সেইকাৰণে যি কৰ্ম কৰোঁ, আমি যি কথা কওঁ নহয়, সদায় ভাবি চিন্তি কৰিব লাগে। এই যে আমি যোনটো ভিডিঅ' বনাই থাকোঁ, বা ফেচবুকত কাকবা মনত আঘাত লগাকে কিবা এটা বেয়াকে কমেণ্ট কৰিলে, কিবা বেয়াকে গালি পাৰি দিলে, কোনোবাই মানে কাকবা কিছুমান ব্যক্তি আছে ন, কাকবা বেয়াকে কমেণ্ট কৰি বা কিবা কৈ পেলাই খুব ভাল পায়, খুব সুখ অনুভৱ কৰে, সেই ব্যক্তিসকলক কৈছোঁ যে সাৱধান আপোনালোক। এই ছাবকনচিয়াছ মাইণ্ডে আপোনাক এনেকুৱাকে দুখত পেলাব নহয়, এনেকুৱাকে আপোনাক এনজাইটিত পেলাব, এনেকুৱাকে আপোনাক ডিপ্ৰেশ্যনত পেলাব, আপুনি সেই বস্তুটোৰ কাৰণে আপোনাৰ ঘৰত অশান্তি হৈ যাব, আপোনাৰ ঘৰৰ মানুহৰ ওপৰতে খং উজাৰিবলৈ আৰম্ভ কৰিব। ঠিক আছে? তো বন্ধুসকল, আমি ভাবোঁ যে কোনোবাই দেখা নাই, কোনোবাই একো কৰা নাই, আমি কি কৰিছোঁ, কি নাই কৰা, হয়নে? আমি যদি ক'তবা কিবা বেয়া কৰ্মই কৰি আছোঁ ন, কিবা বেয়া কৰ্ম কৰি থৈ আহিছোঁ, তো সি আমাৰ যে ছাবকনচিয়াছ মাইণ্ডে নহয়, আমাক কেতিয়াও শান্তিয়ে থাকিব নিদিয়ে, আমাক বাৰে বাৰে মনত পেলাই থাকিব, বাৰে বাৰে আমাক দুখ অনুভৱ কৰাই থাকিব, যে এনেকুৱা হ'লে কি হৈ যাব, এনেকুৱা হ'লে কি হৈ যাব। কেতিয়াবা চাবচোন, আমাৰ নিজে নিজে মনলৈ ভয় ভাৱ আহি থাকে, কিজানি এইটো যদি হৈ যায় কি হ'ব, এইটো হ'লে কি হ'ব, হয়নে? আমাৰ অট'মেটিকলি সেই চিন্তাবিলাক আহে। কিয় আহে? আমাৰ সেই ছাবকনচিয়াছ মাইণ্ডৰ পৰা। আমি যি কৰ্ম কৰোঁ, আমি যি অতীতত যি বেয়া কৰ্ম কৰিছোঁ, যি কাকবা আঘাত দিছোঁ, কাকবা দুখ দিছোঁ নহয়, সেই বস্তুটো আমালৈকে ঘূৰি আহে, আৰু আমাক অৱচেতন মনে আমাক দুখ অনুভৱ কৰায়। হয়নে বন্ধুসকল? আমি কেতিয়াও অৱচেতন মনৰ পৰা, আমি ছাবকনচিয়াছ মাইণ্ডৰ পৰা, বেলেগৰ পৰা যদি বাহিৰৰ জগতখনৰ পৰা যদি আমি বাচি যাব পাৰোঁ নহয়, আমাৰ নিজৰে ভিতৰত থকা এই ছাবকনচিয়াছ মাইণ্ড, আমাৰ অৱচেতন মনৰ পৰা আমি নিজক বচাব নোৱাৰোঁ। আমাক এনেকুৱাকে অশান্তি কৰি দিব, এনেকুৱাকে মনত অশান্তি আনি দিব নহয়, আমি নিজেই শান্তিত জীয়াই থাকিব নোৱাৰোঁ। হয়নে? তো বন্ধুসকল, যেতিয়া জীৱনৰ প্ৰত্যেকটো বস্তু মই অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলোঁ নহয়, যে মোৰ জীৱনত এইবিলাক কিয় হৈ আছে, কি কাৰণে হৈ আছে, তেতিয়া মই বুজিবলৈ চেষ্টা কৰিছিলোঁ আৰু চালি জাৰি চাব চেষ্টা কৰিছিলোঁ। ঠিক আছে, কিয় হয়? মানুহে কয় যাদু কৰে, মানুহে কয় আমুক কৰে, মানুহে তামুক কৰে। আচলতে কোনো যাদু মন্ত্ৰ, কোনো এইবিলাক একো নাথাকে বন্ধুসকল। মাত্ৰ আমি যি কৰ্ম কৰোঁ নহয়, সেই কৰ্মৰ অনুপাতে আমি বস্তুবিলাক ভুগিবলৈ আৰম্ভ কৰোঁ, আৰু সেইটো ভোগাই দুখ অনুভৱ কৰাই আমাৰ ছাবকনচিয়াছ মাইণ্ডে, আমাৰ অৱচেতন মনে। আমাৰ অৱচেতন মনে প্ৰত্যেকটো বস্তু আমাৰ মনত পেলাই দিয়ে। হয়নে? আমি যদি সুখত কাকো অপকাৰ কৰা নাই, কাকবা কষ্ট দিয়া নাই, কাকবা দুখ দিয়া নাই, কাকবা আঘাত দিয়া নাই, আমি শুদ্ধ কৰ্ম কৰি গৈছোঁ, সততাৰে ঈশ্বৰৰ কৰ্ম কৰি গৈছোঁ নহয়, তেতিয়াহ'লে আমাক অৱচেতন মনে এনেকুৱাকে কৰিব যে ন্যায় দিয়াব। যদি কোনোবাই আমাক অপদস্থ কৰিবলৈ আহে, অপকাৰ কৰিব আহে নহয়, তো সি তাৰ পৰা আমাক সুৰক্ষা দিব, আমাক উদ্ধাৰ কৰিব। বন্ধুসকল, আমাৰ মাজতেই ইমান পাৱাৰ আছে, আমাৰ শৰীৰৰ মাজতে, আমাৰ নিজৰ মানুহৰ শৰীৰৰ মাজতে ইমান পাৱাৰ আছে। হয়নে? কিন্তু আমি বুজিবলৈ চেষ্টা নকৰোঁ, আমি জানিব চেষ্টা নকৰোঁ। বন্ধুসকল, যেতিয়া পৰাই মই নিজক জানিব চেষ্টা কৰিছিলোঁ নহয়, তেতিয়া প্ৰত্যেকটো বস্তু, এটা এটা বস্তু জানিব পাৰিছিলোঁ যে আমাৰ শৰীৰতে প্ৰত্যেকটো বস্তু থাকে, আমাৰ শৰীৰতে আমাৰ পাৱাৰ থাকে, শক্তি থাকে, যোনটো আমাক বেয়াও কৰিব পাৰে, আমাক ভালো কৰিব পাৰে। হয়নে? তো বন্ধুসকল, আমি কেতিয়াও কাকো দুখ বা কষ্ট দিয়াৰ কথা চিন্তা কৰিব নালাগে। সদায় শুদ্ধ কৰ্ম কৰি সততাৰে জীৱনটোক উপভোগ কৰিব লাগে। হয়নে? আমি জীৱনটোক সুন্দৰকৈ জীয়াই থাকিবলৈ শিকিব লাগে। কেতিয়াও কাৰো কথা, কাৰোবাক কিবা বেয়া কৰি কিবা আমাৰ ভাল হ'ব জানো? চিন্তা কৰক।
আমি যদি কাৰোবাক বেয়াই কৰিলোঁ হয়নে, আমাক বেয়া যদি কাৰোবাক যদি বেয়া কৰিছোঁ নহয়, সেই বেয়া কৰা কথাত বস্তুটো আমাৰ ছাবকনচিয়াছ মাইণ্ডত সোমাই থাকে আৰু সিয়ে আমাক খেলাই দিব। ঠিক আছে, সেইকাৰণে কাকো বেয়া কৰাৰ কথা চিন্তাই কৰিব নালাগে। কাৰোবাক বেয়া কৰিও আমি নিজে একো ডাঙৰ হ'ব নোৱাৰোঁ। ঠিক আছে, কাৰোবাক ভাল কৰিও আমি ডাঙৰ হ'ব নোৱাৰোঁ। গতিকে আমি নিজৰ কথা চিন্তা কৰি সদায় সৎ ভাৱনাৰে, সৎ চিন্তাৰে, শুদ্ধ মানে বিচাৰ লৈ পেলাই, আমি চিন্তাধাৰা লৈ পেলাই আমি আগুৱাই যাব লাগে জীৱনটোক লৈ, হয়নে? তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো, যিমান পাৰে শ্বেয়াৰ কৰিব। ঠিক আছে, তো বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই লাইক কমেণ্ট শ্বেয়াৰ কৰে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ আশীৰ্বাদ নাপালে মই কেতিয়াও জীৱনৰ বাটত আগুৱাই যাব নোৱাৰোঁ। মাত্ৰ আপোনালোকৰ চিন্তা কৰি পেলাই মই সততাৰে, শুদ্ধ ভাৱনাৰে যিখিনি মোৰ ব্যক্তিগত অভিজ্ঞতা, যিখিনি শিকি আছোঁ, সেই শিকি থকাখিনি আপোনালোকৰ ওচৰলৈ শ্বেয়াৰ কৰি আছোঁ। গতিকে আপোনালোকৰ সহযোগিতা সদায় কামনা কৰোঁ। ঠিক আছে, তো আপোনালোকে মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবে আন্তৰিক ধন্যবাদ জনাই, আৰু যিসকলে নাই কৰা তেওঁলোককো আন্তৰিক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।